যোৰহাটৰ তৰাজনৰ এটা নিচামুক্তি কেন্দ্ৰত দুটা পক্ষৰ মাজত প্ৰচণ্ড মাৰপিট সংঘটিত হয়। ঘটনা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। এই ঘটনাত তিনিজনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ঘটনা সন্দৰ্ভত নিচামুক্তি কেন্দ্ৰৰ মালিকসহ গ্ৰেপ্তাৰ কৰা হৈছে তিনিজনক। এই নিচামুক্তি কেন্দ্ৰটোৰ মালিকজনৰ লগত আন তিনিজনক গ্ৰেপ্তাৰ কৰা হৈছে। নিচামুক্তি কেন্দ্ৰটোত দীৰ্ঘদিনৰ পৰা অসামাজিক কাৰ্যকলাপ চলি থকাৰ অভিযোগ স্থানীয় ৰাইজৰ। নিচামুক্তি কেন্দ্ৰটো এক প্ৰকাৰ ক্লাব গৃহলৈ পৰিণত হোৱাৰ অভিযোগ স্থানীয় লোকৰ। দিনে নিশাই গাড়ীত অচিনাক্ত যুৱক যুৱতী আহে আৰু আড্ডাস্থলীলৈ পৰিণত কৰে এই কেন্দ্ৰটো। আৰু শীঘ্ৰেই কেন্দ্ৰটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় লোকসকলে। গাড়ী অহা যোৱা কৰি থাকে, গাড়ীৰ ভিতৰত ছোৱালী তোৱালী মাইকী মানুহ কোন আহে কোন যায়, মোৰ চিচি কেমেৰা চেক কৰক গৈ পেলাই চব ওলাব। মহিলাসকলো আহে, মহিলাসকলো আহে গাড়ীৰ ভিতৰত। ইয়াত ক্লাবত হৈ যায়, এটা মিউজিক ক্লাব এটা আহিবলৈ এটা মোৰ চিচা ৱালখনৰ চিচা আছিলে, সেইবোৰ ভাঙি 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 মোৰ গোটেই গেৰেজৰ দৰ্জামুখত ছিটিয়াই থয়। মানে ল'ৰাকেইটা মানে পেচেণ্টৰ নিচিনা ড্ৰাগছ আহিছে, বেজি দিব শুই থাকিব। ক্ৰমান্বয়ে ইয়াত মানে ডিজে বজাব, একদম ৰাতি 1:30 বজালৈকে কিবা পাতিব, হুলস্থুল মানে তাতে পায় মানে ৰাস্তাতে তৰাজান পাই। তেখেতক ক'লো, তেখেতে কাৰোবাৰ লগত মোক ফোন লগাই দিলে ক'লো যে আপোনালোকৰ তাততো এইটো ডিজে বাজে, ইমান হুলস্থুল হয়, আমাৰ পৰিৱেশ নষ্ট হৈ গৈছে। তেতিয়া তেওঁ লগাই দিলে, ক'লে নহয় সেইদিনা কিবা আছিলে মানে চেলিব্ৰেশ্যন আছিলে কিবা এটা। ঠিক আছে চেলিব্ৰেশ্যন, তাৰপিছত লাহে লাহে সেইটো চেলিব্ৰেশ্যন গোৱাৰ পিছত আকৌ কেলে হৈ থাকে। এডজাষ্টেণ্ট হয় আপোনাৰ এই পাৰ্টিকুলাৰ ৰিহেব চেণ্টাৰটো। মই দুটামান প্ৰশ্নই কৰিব বিচাৰিম। একচুৱেলি আমি ইয়াত যিমানখিনি মানুহ আছো, তেওঁ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা ৰিটায়াৰ হোৱা, মোৰ দেউতা হিজ অনলি 70s, তেওঁ ৰেলৱেৰ পৰা ৰিটায়াৰ হোৱা। আমি ইয়াত যে আহিছো, আমি ইয়াত থাকিছো কিহৰ কাৰণে থাকিছো? মনৰ শান্তিৰ কাৰণে আছো। এটা ৰিহেব চেণ্টাৰ এটা এনেকুৱা এটা লোকেলিটিত জানো খুলিব লাগে য'ত চব ৰিটায়াৰমেণ্ট আছে? ঠিক আছে, সেইটো খোলাৰ পিছতো আমি সেইটোত আমি সহযোগ কৰিছো, কাৰণ ল'ৰাকেইটা ভাল হওক, ভৱিষ্যতে যাতে কিবা এটা ভাল হওক। কিন্তু যেতিয়া কি হ'ল আপোনাৰ 3-4 মাহৰ পিছত আমি এটা দেখিছো, এটা এনেকুৱা এটা পৰিস্থিতি, তেওঁলোকে গান বজায় আৰু কুকুৰ এটাৰ কাৰণে আপোনাৰ 50জন মানুহ বেলেগখন গাঁৱৰ পৰা আহিব তেওঁলোকক মাৰিবলৈ। কেনেকুৱা ষ্টৰী এইটো? আপোনাৰ এটা কুকুৰৰ কাৰণে আপোনাৰ 50জন মানুহ আহি আপোনাৰ এখন ভাঙি থৈ গুচি যাব। সেইটো এটা জাষ্ট এটা বেকড্ৰপ ষ্টৰী বনাই দিছে, ধুনীয়া কাহিনী বাৰু, সেইটো মুভিত ভাল লাগিব, কিন্তু ৰিয়েলিটিত সেইটো শোভা নিদিয়ে। গম পাইছেনে? সেইটো ৰিয়েলিটিত শোভা নিদিয়ে। প্ৰায় মোৰ ইভিনিং 10:30 মানত ঘপককে 30-35টামান ল'ৰা আহিছে। আহি পেলাই মই গেটৰ ওচৰত আছো, গেটৰ ওচৰত থাকোঁতে ঘপককে আহিছে, তই ৰিহেবৰ ল'ৰা নেকি? সুধিছে বোলো, ৰিহেবৰ ল'ৰা। ধাম ধুম পিটা ষ্টাৰ্ট কৰিছে। কোনফালৰ পৰা মাৰিছে মানে গম পোৱা নাই। তাৰপিছত আমি ইমান ৰক্ষা পোৱা নাই যে ইফালে যাম নে ইফালে যাম এতিয়া। তাৰপিছত মানে ঘুম ঘামকে মাৰিছে, মাৰি পেলাই মানে ভিতৰলৈ সোমোৱাৰ চেষ্টা কৰিছে তাহাঁতি, কৰি পেলাই মানে ভিতৰতো সোমাব দিব নোৱাৰে, যিহেতু পেচেণ্ট আছে, আমিতো ৰক্ষা কৰিব লাগিব। তো গেটত মই ৰখি আছো, তাতে গেটত ৰখোতে মানে মোক ৰদে চদে খুচিছে, এইপিনৰ পৰা দায়ে ঘপিয়াইছে। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।